এতে থকা শব্দখিনি আমাৰ কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত আছে। সেই শব্দখিনি হৈছে কি? ছভাৰিয়ান, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক। আমি এইখিনি আজি অলপ বুজিম। এতিয়া ফাৰ্ষ্ট আছে কি? ছভাৰিয়ান। ছভাৰেন মানে কি? ছভাৰেন মানে হৈছে ভাৰতবৰ্ষখন কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট, কমপ্লিটলি স্বাধীন। তাৰপিছত কি? ফ্ৰী টু টেক ডিচিশ্যন। আৰু ভাৰতবৰ্ষখন এতিয়া সম্পূৰ্ণৰূপে নিজৰ এক্সটাৰ্নেল আৰু ইণ্টাৰনেল এফেয়াৰ্ছৰ কাৰণে নিজে ৰুলছ, ৰেগুলেশ্যন, ল ইত্যাদি বনাব পাৰিব। তাৰপিছত এতে আছে কি? ছ'চিয়েলিষ্ট। ছ'চিয়েলিষ্ট মানে কি? ছ'চিয়েল এণ্ড ইকনমিক ইকুৱেলিটি। যে ভাৰতবৰ্ষৰ দেশখনৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ মূল লক্ষ্য কি হ'ব? ভাৰতবৰ্ষৰ মানুহখিনিৰ ৱেলথ শ্বুড নট বি কনচেনট্ৰেটেড। যিখিনি ধন সম্পত্তি আছে ভাৰতৰ হাতত সেইখিনি কেইটামান বা কেইজনমান মানুহৰ তাত কনচেনট্ৰেট নাথাকিব। সকলোকে মিলি কামখিনি বা সকলো মানুহক লৈ উন্নতি কৰা হ'ব দেশখনৰ। ছেকুলাৰ। ছেকুলাৰ মানে কি? নো অফিচিয়েল ৰিলিজিয়ন। অল ৰিলিজিয়ন আৰ ট্ৰিটেড ইকুৱেলি। চিটিজেনছ আৰ ফ্ৰী টু ফ'ল' এনি ৰিলিজিয়ন অৰ ন' ৰিলিজিয়ন। কৈছে কি? যে ভাৰতবৰ্ষৰ চৰকাৰত তাত বা ভাৰতবৰ্ষত কোনো অফিচিয়েল ৰিলিজিয়ন নাই। সকলো ধৰ্ম মানুহক সমানে ট্ৰিট কৰিব। তাৰপিছত ভাৰতবৰ্ষত থকা মানুহখিনিয়ে নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম পালন কৰিব পাৰিব, আৰু যদি ইচ্ছা নাই তেনেহ'লে কোনো ধৰ্ম বা নকৰিবও পাৰে। তাৰপিছত কি? ডেম'ক্ৰেটিক। ডেম'ক্ৰেটিক মানে কি? যে গভৰ্ণমেণ্ট ফৰ্মড বাই পিপুল। মানুহবিলাকে ভাৰতৰ জনসাধাৰণে কি কৰে? ৰিপ্ৰেজেণ্টেটিভ বাছি লয় বা নিজৰ লিডাৰ বাছি লয়। নিজে ভোট দি মানুহবিলাকে ভোট দি কি বাছে? নিজৰ ৰিপ্ৰেজেণ্টেটিভ বাছি লয়। যেনেকৈ MP, MLA ইত্যাদি বাছি লয়। আল্টিমেটলি পাৱাৰ কাৰ হাতত? ভাৰতৰ মানুহৰ হাতত। পিপুল, দ্য কিং। তাৰপিছত নেক্সট হৈছে কি? ৰিপাব্লিক। কি? যে ভাৰতবৰ্ষৰ যিজন হেড আছে, হেড অফ ষ্টেট, তেওঁ কেনেকুৱা হ'ব? তেওঁ ইলেক্টেড পাৰ্চন হ'ব। তেওঁক কি কৰা হ'ব? মানুহৰ দ্বাৰা বাছি লোৱা হ'ব। তেওঁ কিং বা কুইন নহ'ব বা মনাৰ্কি নহ'ব। ন' হেৰিডিটেৰী ৰুলাৰ। কেনেকুৱা নহ'ব? যে যিজন হেড আছে তেওঁ মৰাৰ পিছত তেওঁৰ পুতেকে তেওঁৰ শাসনটো পাব, তেনেকুৱা নহয়। মৰিলে শেষ, বা তেওঁৰ 5 বছৰ কাৰ্যকাল শেষ তেওঁৰ পাৱাৰ শেষ। তাৰপিছত বেলেগ অইন কোনোবা আহিব। ইয়াতে বংশানুক্ৰমে নহ'ব।